নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মাঘ বিহুৰ উৰুকা। যিকোনো উৎসৱৰ উৰুকাৰ দিনটো মোৰ উৎসৱৰ দিনটোতকৈ বেছি গুৰুত্বপূৰ্ণ। উৎসৱৰ আগদিনাৰ দিনটো হ'ল আশা ভৰসা কল্পনাৰ দিন। মই আপোনালোকক অসমীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ মাঘ বিহু আৰু মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা যাচিছোঁ। আপোনালোক সকলোৰে উৰুকা আৰু মাঘ বিহু ভালে ভালে যাওক। কিন্তু এইবাৰ মই মুকলি মনেৰে আপোনালোকক উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জনাব পৰা নাই। বাৰে বাৰে মোৰ উমৰাংচুৰ খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা শ্ৰমিক চাৰিজনলৈ আৰু এতিয়াও খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকললৈ আৰু তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গলৈ মনত পৰি আছে। কথাটো এইটো নহয় যে কোনো উৎসৱ পাৰ্বণতে কাৰো কোনো দুৰ্যোগ নঘটে, নহয়, নিশ্চয় হয়। কিন্তু সেইটো তেওঁলোকৰ পৰিয়ালৰ মাজতে আবদ্ধ থাকে বাবে সেই বিষয়ে আমি সাধাৰণতে নাজানো, জনা কথাও নহয়। কিন্তু ৰাজহুৱাকৈ যেতিয়া এটা কৰুণ ঘটনা ঘটে তাৰ প্ৰতিক্ৰিয়াটো ৰাজহুৱা হোৱা উচিত নহয় জানো? মই উমৰাংচুৰ ঘটনাটোৰ বাবে মাঘ বিহুৰ উৰুকা আৰু মাঘ বিহু পাতিব নালাগে বুলি কোৱা নাই। কিন্তু উমৰাংচুৰ ঘটনাটোৱে যদি আমাৰ ৰাজহুৱা বিবেকত কোনো প্ৰভাৱ নেপেলায়, তাৰ ঘটনাটোত যদি এই ঘটনাটোৰ যদি আমাৰ বিবেকত এই ঘটনাটোৱে যদি আমাৰ বিবেক দংশন নকৰে, তেনেহ'লে জানিব লাগিব যে আমাৰ সমাজৰ ক'ৰবাত কিবা এটা ডাঙৰ কেৰুণে দেখা দিছে। উৰুকাৰ যিবোৰ ছবি আমি এতিয়া বাতৰি কাকতত দেখি আছোঁ, নাচ গান আৰু মাছ মঙহ পিঠা পনা আৰু মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক মাছ দিয়াৰ যি উজান উঠিছে, তাৰ ছবি যেনেকৈ প্ৰচাৰ কৰা হৈছে, যি হুলস্থুলে কালিৰে পৰা টিভি কঁপাই আছে, আৰু সৰ্বোপৰি ৰাজ্যৰ ৰজাঘৰে মানে চৰকাৰে গোটেই দুৰ্যোগটোৰ প্ৰতি যি মনোভাৱ আৰু দৃষ্টিভংগী লৈছে, তাৰ পৰা এনে লাগিছে ক'তো যেন কোনো অঘটন ঘটাই নাই। আপোনালোকৰ মনত আছেনে 2023 চনৰ ঘটনা? 2023 চনৰ নৱেম্বৰ মাহত উত্তৰাখণ্ডৰ চাৰধাম সুৰংগত আবদ্ধ হৈ পৰা শ্ৰমিকসকলক লৈ তেতিয়া দেশখনত কি এক উত্তেজনাৰ সৃষ্টি হৈছিল। তাৰ 10 ভাগৰ এভাগ মনোযোগো উমৰাংচুৰ কয়লা খনিৰ ঘটনাটোৱে প্ৰচাৰ মাধ্যমৰ পৰা পাইছেনে? দুই এক ব্যতিক্ৰম বাদ দি তথাকথিত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত দুৰ্ঘটনাটোৰ খবৰ আৰু আলোচনা প্ৰায় নাই বুলিয়ে ক'ব পাৰি। আজি অসমৰ ভালেকেইখন স্থানীয় বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ পৰাও খবৰটো উধাও হ'ল। উমৰাংচুত কিমান দিনৰ পৰা এই অবৈধ কামটো চলি আছে, অথচ ৰাজ্য চৰকাৰ নিমাত, মহাপ্ৰতাপী কেন্দ্ৰ চৰকাৰ নিমাত। ক'ৰবাত কিবা এটা কৃতিত্ব ল'বৰ সময়ত সকলো তাত উবুৰি খাই পৰিব। কিন্তু যেতিয়া এটা দুৰ্যোগ হয়, দুৰ্ঘটনা ঘটে, ৰাইজৰ অথন্তৰ লাগে, তাক সকলোৱে এৰাই চলে। যেনেদৰে মণিপুৰলৈ কোনো নাযায়। অসমৰ মুখ্যমন্ত্ৰীয়ে উমৰাংচুৰ ঘটনাটোক এটা কৰুণ মানৱীয় ঘটনা বুলি সামৰি থ'ব বিচাৰিছে। কিন্তু মোৰ প্ৰশ্ন হ'ল, কি কাৰণে এই কৰুণ ঘটনাটো ঘটিবলৈ পালে? তাক কোনেও ক'ব নিবিচাৰে, তাক কেৱল ঢাকি থ'ব বিচাৰে। ৰাইজ সজাগ সতৰ্ক নহয় বুলিয়ে চৰকাৰে এইটো কৰিব পাৰিছে। আমাৰ চাৰিওফালে এনে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যাতে সামাজিকভাৱে গুৰুত্বপূৰ্ণ কথাবোৰ তল পৰে আৰু আমি সকলো সময়তে উৎসৱ পৰ্বতে ব্যস্ত হৈ থাকোঁ, মতলীয়া হৈ থাকোঁ। মই আপোনালোকক উৰুকা নাপাতিবলৈ নকওঁ, মই আপোনালোকক মাঘ বিহু নাপাতিবলৈও নকওঁ।
কিন্তু লগতে এখন্তেক উমৰাংচুৰ খনিত মৃত্যু হোৱা লোকসকলৰ আৰু তেওঁলোকৰ পৰিয়ালবোৰৰ বিষয়েও আমি অলপ চিন্তা কৰোঁ। তেওঁলোকৰ দুখৰ সমভাগী হওঁ, তেওঁলোকৰ কথা আমি মনত পেলাওঁ। ৰাজহুৱা দুৰ্যোগ এটাৰ সময়ত আমি ইমান বেছি উৎসৱমতলৈ হৈ থকাটো শোভা নাপায়। এইটো দেখিবলৈ শোভা নাপায়। গতিকে মাঘ বিহুৰ উৰুকা পাতোঁতে মাঘ বিহুৰ উৰুকা আমি পাতোঁ, আমি মাঘ বিহু পাতোঁ, কিন্তু তাক লৈ যিটো প্ৰচাৰ হৈছে, তাক লৈ যিটো হুলস্থুল হৈছে, সেইটো আমি কিছু প্ৰশমিত কৰিব নোৱাৰোঁনে, কিছু সীমিত কৰিব নোৱাৰোঁনে, যাতে এই যিসকল মানুহৰ পৰিয়ালৰ তাত মৃত্যু হৈছে, তেওঁলোকে যদি এইবোৰ দেখা পাই থাকে, তেওঁলোকৰ মনত কি প্ৰতিক্ৰিয়া হ'ব, তেওঁলোকে কি ভাবিব। ধন্যবাদ।